হয় তেন্তে জুবিন গাৰ্গক হত্যা কৰা হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। কেৱল এয়াই নহয়, সেই ইয়ৎখনত যি ঘটনা সংঘটিত হৈছিল তাৰ যি দৃশ্যাংশ বন্দী হৈছিল, কোনোবাই সাঁতুৰিছিল, জুবিন গাৰ্গ জঁপিয়াইছিল পানীৰ মাজলৈ, সেই গোটেই দৃশ্যাংশসমূহ বিভিন্ন তাত থকা সকলৰ কেমেৰাত বন্দী হৈছিল আৰু সেই দৃশ্যাংশসমূহ ৰাজহুৱা নকৰিবৰ বাবেও এক প্ৰকাৰ ধমকি দিছিল সিদ্ধাৰ্থ শৰ্মাই। এই আমাৰ কথা নহয়, শেখৰজ্যোতি গোস্বামী যিজন তাত আছিল, জুবিন গাৰ্গৰ অন্যতম বিশ্বস্ত সংগী, বাদ্যযন্ত্ৰী, যি এই মুহূৰ্তত CIDৰ জিম্মাত আছে, তেওঁ দিয়া স্বীকাৰোক্তিৰ অংশবিশেষ। CIDত শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, জুবিন গাৰ্গক বিষ পান কৰোৱাই হত্যা কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শেখৰজ্যোতি গোস্বামী আৰু সেইমতে তেখেতে ভাষ্য প্ৰদান কৰিছে। যিখিনি তথ্য এই মুহূৰ্তত প্ৰতিদিন টাইমৰ হাতত আহি পৰিছে। কেৱল ইমানেই নহয়, গোটেই প্ৰসংগটো যাতে তাতে আবদ্ধ হৈ থাকে, তাৰ পৰা যাতে ৰাজহুৱা নহয়, দৃশ্যাংশসমূহ যাতে অসমলৈ নাযায়, কাৰো হাত নপৰে, এই লৈও সিদ্ধাৰ্থ শৰ্মাই ইনষ্ট্ৰাকশ্যন দিছিল, নিৰ্দেশনা দিছিল শেখৰজ্যোতি গোস্বামীক। এইখিনি তথ্য এতিয়া আহি পৰিছে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ,